গাইছ মানুহবিলাক কয় মানুহবোৰে 7 জনম পঢ়ে মই 1 জনমে কাফি পাপা গৈছোঁ শুনছা নাই মই শিক্ষা পাই গৈছোঁ এইটো প্ৰথম জনমতে শুনছা আৰু বাকীকেইটা নালাগে মোক খাই মাৰি ঘুমি থৈ দিয়ে পাপা মই হাৱা ফাটি গৈছে কিয় জানানে পাপা ঘৰৰ পৰা গালি খায়ে থাকোঁ লগবিলাকৰ লগত যাই ফেৰি বজাৰত যাই ফেৰি 30 টকীয়া 40 টকীয়া জাগিয়া এটা দাম দৰ কৰি 30 টকাত আনো সিহঁতক 100 টকা মাৰি দিব লাগে মই এনে পইচা চইচা নাথাকে পাপা আৰু এনেকুৱা মুখখান দিছাহে এই মুখখান দিছা মোক নাই ভাবিছোঁ দিয়া দেখা পালি মোক ছিংগেল বুলি কয় এনে মোৰ লগত পতে ছিংগেল থকা বুলি ক'লেও বিশ্বাস নকৰে আকৌ নপতেও কেনে দেখি কৈ কি ক'ব তোৰ কথা পাপা আৰু এনেকুৱা হয় পঢ়া শুনাত এনেকুৱা চখা মই শুনছা না মই 9ৰ পৰা 10ত এডভান্স নাপালোঁ মই 5বাৰ মই 9ৰ পৰা পৰীক্ষা দিলোঁ নাই লাষ্টত হাৱাৰি গৈছোঁ মই ঘৰৰ মানুহে মোক ডাইৰেক্ট বহুত কয় তই জীৱন একো কৰিব নোৱাৰা এইবিলাকতো বাহিৰেদি লগবিলাকেও কয় ভাই কিবা মোক সিহঁতে কয় কিবা যদি কাম যদি কয় আৰু মোৰ মানে এনেকুৱা মই চেনেল মই যদি মৰা মানুহ কাপোৰ যদি দোকান দেই সেই দোকান দিলোঁ মৰা মানুহ মৰিব বন্ধ কৰিবই মই মানে এনেকুৱাই নাকামীয়া বস্তু সেইকাৰণে পাপা মোক 7 জনম নালাগে মোক 1 জনমে কাফি হ'ব এতিয়া মই চিধা হৈ গৈছোঁ মই গেৰপি বাহিৰ হৈ গৈছে মোক এতিয়া সামাৰো যাৰ নেক্সট জনম নালাগে মোক কি ক'ম মই দিনটো ঘৰতে গালি খাই থাকোঁতে যায় সেইটো আৰু ডাঙৰ কথা নহয় গালি খাব পাৰি কিন্তু পাপা গাৰ্লফ্ৰেণ্ড মোৰ কথা পাপা এতিয়া বাৰু কি এনেকুৱা কৰিলি মই কি কৈছোঁ বাৰু তোমাক লিখিতো আহি গ'ল তোমাক বুলি ক'লোঁ শুনছা ইমান মৰমক কৈছোঁ মই কি কৈছোঁ বাৰু যে মইতো একো কৰা নাই মইতো মনতো নাই একো কৰা এটাতো গাৰ্লফ্ৰেণ্ড লিখি দিব পৰা আহিলে মোক কপাল নাই কিবা মোক মোৰ বহুত পৰা আপুনি কৈছা মোকে চবখনকে দিছা মোক সৰু ছোৱালীবিলাকো দিছা মোকতো দিব পাৰা এটা বাৰু ধুনীয়া আছে নালাগে মোক দিলিয়ে হয় এটা জিদ্দ চাই তেতিয়া নাই কিবা মোক হেৰি কৰি দিছে পাপা মানে কি ক'ম আৰু মোৰ জীৱনটো এইটোকে বোকা নিচিনা কৰি দিছে মই মানে জীৱনটো মোৰ দুখে গৈছোঁ মোৰ একদিনো সুখ নাই মই ৰিচাৰ্জ খাই শুলেও মোৰ দুখ হয় মোক এনেকুৱা ভিক্ষাৰী কৰি দিছা বাদ দি মোক খেলাই বাদ দিওঁ আৰু মোক অলপতো ধনী কৰি দি নাই এনেকুৱা দুখীয়া কৰি দিছা মই 5 টকীয়া চিপছ এটা কিনিব গ'লে দাম দৰ কৰিব লাগে 3 টকা মানত পালি বিয়াত ভাল লাগিলে বুলি ভাবোঁ মই চুলি কটাই বাদ দিলোঁ এতিয়া চুলি সেয়া দেখিছানে জাবুৰা হৈ আছে চুলিগিলাকো মই 50 টকা দি চুলি খেলিব লাগে এইবাৰ চুলি কটাই বাদ দিলোঁ এইবাৰ নাই কাপোৰো দাম বাঢ়ি দিলোঁ দিনে দিনে চব বস্তু দাম বাঢ়ি যায় মই ভিক্ষাৰী কৰি দিছোঁ পাপা অলপ ট্ৰাই কৰিব পাৰে দে পটককৈ লাভ নাই তই বুজি নাই পটককৈ আছোঁ ভাই মই যেতিয়াৰ পৰা মুখৰ পৰা মোৰ বাট ওলোৱা হৈছে তেতিয়াৰ পৰা কৈয়ে আছোঁ দে ভাবিছোঁ আৰু তোক গাইজটো সদায় কিবা এটা কৰিছে ভাই যদি এইখিনি ভিডিঅ'টো চালি কিবাকৈ হ'ল লাইক কমেণ্ট শ্বেয়াৰ কৰিবি আৰু যদি তাক লাগিছে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবি দে আৰু